নমস্কাৰ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ধান খেতিৰ মজা খোৱা পোক অৰ্থাৎ ষ্টেম বৰেৰ। এই পোকটো ধান খেতিত কিদৰে আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাৰ ফলত ধানৰ গছবিলাক কেনেকুৱা হয়, লগতে এই পোকবিধ কেনেকুৱা আকৃতিৰ হয়, এই সকলোবোৰ বিষয়ে আলোচনা কৰাৰ কাৰণে আজি মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছোঁ। গতিকে বন্ধুসকল, ধৈৰ্য সহকাৰে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মজা খোৱাৰ পলুৱে ধানৰ গা গছ অন্তৰ্ভাগ খায় আৰু সংবহন ব্যৱস্থাৰ ক্ষতি কৰে। ফুল ফুলাৰ আগতেই পোখাবোৰ মৰি যায়। সম্পূৰ্ণ পোখা মেলাৰ আগতেই মজা খোৱা পোকে আক্ৰমণ কৰিলে ধান গছে অতিৰিক্ত পোখা সৃষ্টি কৰি এই ক্ষতি আংশিকভাৱে পূৰণ কৰে। মজা খোৱা পোকৰ আক্ৰমণৰ ফলত পোখাবোৰ মৰি গ'লে কেতিয়াবা এন্দুৰৰ আক্ৰমণ বুলি বিভ্ৰান্তিৰ সৃষ্টি হয়, কিন্তু মৰি যোৱা পোখাবোৰ সহজে উঘালিব পাৰি। এই পোখাবোৰৰ নিম্নাংশত কেতিয়াবা পোকে খোৱা চিন দেখা যায়। মজা খোৱা পোকে ফুল ধৰাৰ পিছত আক্ৰমণ কৰিলে সীহৰ ৰং বগা হৈ পৰে। ইয়াৰ ফলত সমগ্ৰ সীহটো শুকাই যায়। এন্দুৰৰ আক্ৰমণ আৰু খৰাং বতৰেও একেধৰণৰ লক্ষণ দেখুৱাব পাৰে। পথাৰৰ ধান চপাই অনাৰ পিছত নৰাৰ গুৰিৰ অংশ এৰি থৈ অহাৰ বাবে মজা খোৱা পোকে এই অংশতে বাহ লৈ থাকে। পিছত পুনৰ খেতি কৰোঁতে সেই পোকে বংশবৃদ্ধি কৰি শস্যৰ ক্ষতি সাধন কৰে। তেতিয়া ইহঁতে তল অংশৰ অনুমঞ্জৰি আক্ৰমণ কৰাৰ ফলত এইবোৰ বন্ধা হৈ পৰে। মজা খোৱা পোকৰ পলুবোৰে কাণ্ডৰ ভিতৰত কৰা ক্ষতি, কাণ্ডত পলুৱে খোৱা চিন, ঢাকনি পাত আৰু কাণ্ডৰ বৰণহীন অৱস্থা বা ফুটাৰ চিনৰ পৰাই এই পোকৰ আক্ৰমণ ধৰিব পাৰি। ধানৰ পাতত থকা কণীৰ থোপবোৰৰ পৰাও সম্ভাৱ্য আক্ৰমণৰ কথা জানিব পাৰি। হালধীয়া, বগা আৰু ৰেখা চিহ্নিত মজা খোৱা পোকে পাতৰ ওপৰৰ ফালে আৰু গুলপীয়া মজা খোৱা পোকে পত্ৰচদৰৰ ভিতৰৰ ফালে কণী পাৰে। হালধীয়া আৰু বগা মজা খোৱা পোকৰ কণীবোৰ পাতল বাদামী চুলিৰ জালেৰে ঢাক খাই থাকে। ৰেখা চিহ্নিত মজা খোৱা পোকৰ সংযুক্ত যেন দেখা কণীবোৰৰ ছটা বান্ধি থাকে আৰু কণী ফুটি পলু ওলোৱাৰ আগতে ইহঁতৰ বৰণ গাঢ় হৈ পৰে। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজত যদি আপোনালোকে পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি ফ'ল' কৰিবলৈ নাপাহৰিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।